নমস্কাৰ, মই শেখৰ ৰায়। আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। আমাৰ সকলো ছাত্ৰ জীৱনৰ বাবে এক পবিত্ৰ দিন। আমি সকলোৱেই 5 ছেপ্টেম্বৰ দিনটোক বহুত সন্মানেৰে পালন কৰোঁ। এজনে আনজনক শিক্ষক দিৱসৰ শুভেচ্ছা জনাওঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰোঁ, তেওঁলোকক প্ৰণাম কৰোঁ আৰু লগতে শিক্ষাগুৰুসকলক শুভেচ্ছা জনাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াওঁ। ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকক কওঁ যে আপোনাৰ প্ৰিয় শিক্ষকজন কোন বা তেখেতৰ নামটো কি, হয়তো আপোনালোকে ক'ব যে আমাৰ শৰ্মা ছাৰ মোৰ প্ৰিয় ছাৰ বা আমাৰ ৰাকেশ ছাৰ মোৰ প্ৰিয় ছাৰ ইত্যাদি ইত্যাদি। কিন্তু আপোনালোকে এবাৰ ভাবি চাইছেনে যে আমাৰ পিতৃ মাতৃসকলক শিক্ষাগুৰুৰ আসনত বহুৱাব পাৰিনে নোৱাৰি? বাৰু শিক্ষক কাক বোলে? ইয়াৰ উত্তৰত আমি ক'ম, যাৰ দ্বাৰা আমি শিকিব পাৰোঁ, যিজনে আমাৰ জ্ঞান আহৰণত সহায় কৰে সেইজনেই শিক্ষক। ইয়াৰ মাজতে তোমালোকক কওঁ, জ্ঞানৰ কোনো ভেদাভেদ নাই। বোলে এইটো চিলেবাছৰ বাহিৰৰ অধ্যায় হয়, গতিকে এইটো জ্ঞান নহয়। আগতেও মই কৈছোঁ, শিক্ষক হৈছে সেইজন ব্যক্তি যিজনে আমাক সফলতাৰ পথ দেখুৱায়, আমাক উন্নতিৰ জখলাডালত বগাবলৈ শিকায়। মই কওঁ যে এই সকলোবোৰত আমাৰ পিতৃ মাতৃৰো অৱদান কম নহয়। আমাৰ সৰুৰ পৰা ডাঙৰলৈকে, জন্মৰ পৰা উন্নতিৰ জখলাডালত বগোৱালৈকে এই সকলোবোৰত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলতকৈ মা দেউতাৰ আটাইতকৈ বেছি অৱদান আছে। আমাৰ মায়ে আমাক কোনো চিলেবাছ চাই নিশিকায়, কিন্তু মা শিকোৱা এনেকুৱা কোনো শিক্ষা নাই যিটো আমাৰ কামত নালাগে। জন্মৰ পিছতেই আমাক কথা ক'বলৈ শিকায়, খোজ কাঢ়িবলৈ শিকোৱায়, আমাক নিজ হাতেৰে খাবলৈ শিকোৱায়। এক দিশৰ পৰা ক'বলৈ হ'লে মাৰ অৱদানৰ কথা গোটেই দিনটোত কৈ শেষ কৰিব নোৱাৰি। কিদৰে আমাক আনৰ লগত মিলাপ্ৰীতিৰে থাকিব লাগে, কাক কি সম্বোধনেৰে মাতিব লাগে, ডাঙৰক কিদৰে সন্মান কৰিব লাগে, আনকি কিদৰে শিক্ষাগুৰুৰ পৰামৰ্শ মানি চলিব লাগে, এই সকলোবোৰ শিকায় আমাক পিতৃ মাতৃয়ে। একমাত্ৰ দেউতাই জানে জীৱনটো কিমান কষ্টকৰ। সেই কষ্টটো আমাক কেতিয়াও অনুভৱ হ'বলৈ নিদিয়ে। পিতৃ মাতৃয়ে আমাক বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পিছৰে পৰাই সফলতাৰ আগমুহূৰ্তলৈকে আমি শিক্ষকৰ পৰামৰ্শত আগবাঢ়ি যাওঁ। কিন্তু এটা সময় আহে, আমি শিক্ষকৰ অবিহনেই জীৱনত চলিবলগীয়া হয়। কিন্তু মা দেউতা জন্মৰ পিছৰে পৰা তেওঁলোকৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমাক শিক্ষাদান কৰি থাকে, যাতে আহিবলগীয়া দিনবোৰত আমি কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ভালদৰে চলিব পাৰোঁ। সেইবাবে মই বুকু ডাঠি কওঁ, আমাৰ শ্ৰেষ্ঠ শিক্ষাগুৰু হৈছে আমাৰ পিতৃ মাতৃ। আমাৰ উচিত যে 5 ছেপ্টেম্বৰৰ দিনা মা দেউতাক প্ৰণাম জনাই তেওঁলোকক শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱা। মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ মোৰ এই চুটি লিখনিটো অলপ হ'লেও ভাল লাগে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি প্ৰিয় বন্ধুবোৰৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক।